নমস্কাৰ বন্ধুসকল। এই ভিডিঅ'টোত আমি জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ কাৰেণ্ট এফেয়াৰ্ছসমূহ আলোচনা কৰিম। ইয়াৰ আগৰ কাৰেণ্ট এফেয়াৰ্ছ ভিডিঅ'ত যিবোৰ আমাৰ আলোচনা কৰিবলৈ ৰখি গৈছিল, সেই আটাইবোৰ আমি কভাৰ কৰিবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোত। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম টপিকটো হৈছে চান্দুবি ফেষ্টিভেল। ইট ইজ অৰ্গেনাইজড এভৰি ইয়াৰ ফৰ দ্য ফাৰ্ষ্ট 5 days ষ্টাৰ্টিং অফ নিউ ইয়াৰ ইন দ্য চান্দুবি লেক অফ আছাম। প্ৰত্যেক নতুন বছৰৰ প্ৰথম 5টা দিন এই চান্দুবি উৎসৱটো পালন কৰা হয়। ক'ত পালন কৰে? চান্দুবি বিলত। আৰু এই উৎসৱটো পালন কৰাৰ মুখ্য উদ্দেশ্য কি? টু প্ৰমোট ইক'টুৰিজম ইন দিছ বায়'ডাইভাৰ্চিটি হটস্পট অফ আছাম। ইয়াৰ মুখ্য উদ্দেশ্যটো হৈছে ইক'টুৰিজমক প্ৰমোট কৰা। বায়'ডাইভাৰ্চিটি হটস্পট মানে কি? বায়'ডাইভাৰ্চিটি হটস্পট মানে এনেকুৱা এটা ৰিজন য'ত বিভিন্ন প্ৰকাৰৰ এণ্ডেমিক স্পেচিছ বাস কৰে একেলগে, যেনে কিছুমান থ্ৰেটান কেটেগৰীত থকা স্পেচিছ মানে উদ্ভিদ, জীৱ জন্তু বা চৰাই চিৰিকটি আছে। সেই সকলোবোৰ একেলগে যিখিনি জেগাত বাস কৰে সেইখিনিকে কোৱা হয় বায়'ডাইভাৰ্চিটি হটস্পট। তো আমাৰ ভাৰতবৰ্ষত যদি চাবলৈ যাওঁ আমি বায়'ডাইভাৰ্চিটি হটস্পট 4টা আছে আমাৰ ভাৰতবৰ্ষত। আৰু গোটেই পৃথিৱীতে বায়'ডাইভাৰ্চিটি হটস্পট মাত্ৰ কিমানটা আছে? 36টা। 36। The Chandobi Lake was created during a massive earthquake in the year 1897. আৰু এই চান্দুবি বিলখন কেতিয়া সৃষ্টি হৈছিল? 1897 চনৰ এটা প্ৰকাণ্ড ভূমিকম্পত সৃষ্টি হৈছিলে। It is a freshwater lake. It is located in Rabha Assam Autonomous Council in Kamrup. কামৰূপ জিলাৰ এই ৰাভা আছাম অট'নমাছ কাউন্সিলত এই অৱস্থিত। It is a type of oxbow lake. ই এক প্ৰকাৰৰ অক্সবো লেক বুলি কৈছে। অক্সবো লেক মানে কি? এই ফটোখন চাওক, এইটো হৈছে অক্সবো লেক, যিটো ইউ শেপ বা ইউ আকৃতিৰ এটা লেক হয়, সেইটো হৈছে অক্সবো লেক। আৰু ই কেনেকৈ গঠন হয় বুলি যদি কোৱা হয়, তেনেহ'লে আমি দেখোঁ যে নদীয়ে যেতিয়া সমতল ভূমিত প্ৰৱেশ কৰে, তেতিয়া নদীয়ে নিজৰ এই স্পীডটো কমাবলৈ এনেকুৱা বক্ৰপথ কিছুমান লয় বেঁকা-বেঁকি। আৰু কি হয়, কালক্ৰমত এই বক্ৰপথবোৰ ক্ৰমাৎ আৰু বেছিকৈ বেঁকা-বেঁকি হৈ যায়। আৰু তাৰপিছত কি হয়, নদীয়ে যেতিয়া পানী জোৰত লৈ আহে, তেতিয়া এনেকুৱা এইখিনি যিখিনি অঞ্চল আছে, এইখিনি অঞ্চলত নদীয়ে পানীয়ে ইয়াত খুন্দা মাৰি মাৰি মানে মাটিবোৰ খহাই লৈ গৈ থাকে। আৰু ইমানে খহাই লৈ যায়, মানে ইমানে স্পীডত প্ৰেছাৰ থাকে, তো লাষ্টত কি হৈ যায়, নদীয়ে নিজৰ গতিটো সলাই এনেকে এইফালে চিধা চিধি গুচি যায়, মানে যিফালে দিয়ে বাট পাই চিধা সেইপিনে গুচি যায়। তাৰপিছত যিটো ইউ আকৃতিৰ জেগা আছিলে এইখিনি নদীৰ পৰা লাহে লাহে পৃথক হৈ যায়গৈ। আৰু কালক্ৰমত ই কি কয়, এটা ইউ শ্বেপ লৈ লয় বেলেগকৈ, আৰু সেইটো হৈছে অক্সবো টাইপ লেক। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান। এই অভিযানটো কি হয় না চাওঁ আহক। ইট ইজ এ ৱমেন এণ্টাৰপ্ৰিনিয়ৰশ্বিপ স্কিম। এইটো ঘাইকৈ মহিলাসকলৰ এণ্টাৰপ্ৰিনিয়ৰ কৰা এটা স্কিম হয়। দ্য স্কিম ইজ এইমছ টু হেল্প ৱমেন হু আৰ পাৰ্ট অফ ছেল্ফ হেল্প গ্ৰুপ ইন ৰুৰেল এৰিয়াছ অফ দ্য আছাম ডেভেলপ ইনটু ৰুৰেল মাইক্ৰ এণ্টাৰপ্ৰিনিয়ৰশ্বিপ। আৰু এই স্কিমটো কি কৰিব, আমাৰ গ্ৰাম্য অঞ্চলত থকা যিবোৰ আত্মসহায়ক গোট আছে মহিলাসকলৰ, তেওঁলোকৰ এই আত্মসহায়ক গোটবোৰক ডেভেলপ কৰিব কি হ'লে? ৰুৰেল মাইক্ৰ এণ্টাৰপ্ৰিনিয়ৰশ্বিপ, মানে সৰু সৰু উদ্যমশীলতা কিছুমান গ্ৰুপলৈ ভাগ কৰিব। আৰু ইয়াৰ টাৰ্গেট কি? এন এনুৱেল ইনকাম অফ ₹1 লাখ ফৰ ইচ, মানে ছেল্ফ হেল্প গ্ৰুপত থকা প্ৰত্যেকগৰাকী মহিলাই মিনিমাম 1 লাখ টকাকৈ উপাৰ্জন কৰিব পাৰিব। আৰু এই তাকে অসমীয়া কি বুলি কোৱা হৈছে? লাখপতি বাইদেউ এই স্কিমখনত নাম দিয়া হৈছিলে। আৰু এই ইয়াৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন কিছুমান কি আছিলে? While women from general and OBC categories cannot have more than 3 children if they wish to avail of the scheme. যদিহে এই স্কিমখনৰ সুবিধা ল'ব বিচাৰে, তেনেহ'লে জেনেৰেল আৰু OBC কেটেগৰীৰ মহিলাসকলৰ 3টাতকৈ অধিক সন্তান থাকিব নোৱাৰিব। আৰু 3টাতকৈ কম সন্তান হ'লেহে তেওঁলোকে এই 3টা বা 3টাতকৈ কম হ'লেহে তেওঁলোকে এই স্কিমটো পাব। ঠিক তেনেকৈ দ্য লিমিট ইজ 4 children ফৰ women from scheduled tribes and scheduled caste. ST আৰু SC কমিউনিটিৰ মহিলাসকলৰ বাবে মেক্সিমাম 4জন সন্তান থাকিব লাগিব, মানে 4জনতকৈ বেছি সন্তান হ'লে তেওঁলোকে এই স্কিমটো সুবিধা নাপাব। নাৰী আদালত এণ্ড পালনা স্কিম লঞ্চ ইন আছাম। অসমত নাৰী আদালত আৰু পালনা স্কিম এই দুইটা লঞ্চ কৰিছিলে। আৰু কাৰ আণ্ডাৰত কৰিছিলে? ইয়াক এই মিছন শক্তিৰ আণ্ডাৰত কৰাইছিলে। মিছন শক্তিৰ আণ্ডাৰত আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মিছন শক্তিৰ আণ্ডাৰত দুটা আছিলে মহিলাসকলৰ, এটা আছে সম্বল আৰু এটা আছিলে সমৰ্থ। আৰু এই সম্বলটোৱে কি কৰে? ছেফটি আৰু চিকিউৰিটি প্ৰভাইড কৰে মহিলাসকলক, আৰু সেই সমৰ্থটোৱে কি কৰে? ৱমেন এম্পাৱাৰমেণ্টৰ কাম কৰে। ঠিক সেই সম্বলৰ এটা পাৰ্ট হৈছে নাৰী আদালত। গতিকে নাৰী আদালতনো কি চাওঁ আহক। এই নাৰী আদালতনো কি হয় চাওঁ আহক। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইনিচিয়েটিভ আণ্ডাৰ মিছন শক্তি। এই মিছন শক্তিৰ আণ্ডাৰত এটা ইনিচিয়েটিভ হয়। ইট ইজ এ পাইলট প্ৰজেক্ট ষ্টাৰ্টেড ইন 50 villages ইটছ ইন আছাম এণ্ড জম্মু এণ্ড কাশ্মীৰ। অসম আৰু জম্মু কাশ্মীৰ 50খনকৈ ভিলেজত, মানে গাঁৱত ইয়াক এক পাইলট প্ৰজেক্ট হিচাপে ইয়াক ইনিচিয়েট কৰিছিলে। women only courts at a village level. নাৰী আদালত are alternative dispute resolution forum for issues such as domestic violence and property rights. আৰু নাৰী আদালত হৈছে
মানে এটা এল্টাৰনেটিভ চিষ্টেম য'ত ঘৰুৱা যিবোৰ হিংসা আৰু প্ৰপাৰ্টি মানে সম্পত্তি সম্পৰ্কে যিবোৰ সমস্যা আছে এইবোৰ সকলোবোৰ সমাধান কৰিবৰ বাবে মহিলাৰ দ্বাৰা গঠিত এটা এক প্ৰকাৰৰ আদালত হয়। আৰু ইয়াৰ কাৰ্যকাল চাব গ'লে এই নাৰী আদালতৰ দ্য টেনিয়ৰ অফ দ্য হেড অফ নাৰী আদালত উইল বি জেনেৰেলি 6 মান্থ। 6 মাহৰ টেনিয়ৰ থাকে যিগৰাকী হেড হয় নাৰী আদালতৰ, আৰু হুইচ এ নিউ ওৱান উইল বি চিলেক্টেড, তাৰপিছত এগৰাকী নতুনকৈ চিলেক্ট হয়। তাৰপিছত পালনা স্কিম, ইও এক প্ৰকাৰৰ মিছন শক্তিৰ আণ্ডাৰতে পৰে। ইট ইজ লাঞ্চ ইন 21 ডিচেম্বৰ 2023, 21 ডিচেম্বৰ 2023 ইয়াক লাঞ্চ কৰা হৈছিলে। ইট ইজ এ মিছন শক্তি সাব স্কিম। আণ্ডাৰ দিছ স্কিম ইউনিয়ন ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট মিনিষ্ট্ৰী প্লেন্স টু set up 17,000 creches within Anganwadi centers across India. ইয়াৰ মুখ্য উদ্দেশ্য কিনো এনেকৈ কৰা? The main aim to provide safe day care facilities, enhancing the cognitive, nutritional and health development of children. ইয়াক ইনিচিয়েট কৰাৰ মুখ্য উদ্দেশ্য হৈছিলে যে যিবোৰ শিশু আছে, চিলড্ৰেন আছে, তো তেওঁলোকৰ বাবে এটা সেফ ডে কেয়াৰ সৃষ্টি কৰা, আৰু তেওঁলোকৰ যিবোৰ বাধা আছে তেওঁলোকৰ বৃদ্ধি বিকাশত সকলোবোৰ বাধা নেওচি নিউট্ৰিশ্যন আৰু হেল্থ ডেভেলপমেণ্টৰ বাবে এই কাম কৰিব। তো এইটো নেশ্যনেল প্ৰগ্ৰাম অন অংগনবাদী কাম ক্ৰেচাৰ্ছ টু বি অৰ্গেনাইজ আণ্ডাৰ পালনা স্কিম, মানে পালন কৰা, সেই ধাইমাসকলে যেনেকৈ লালন পালন কৰে ঠিক সেই স্কিমটোৰ নামেই পালনা স্কিম দিয়া হৈছে। প্ৰধানমন্ত্ৰী সূৰ্যোদয় যোজনা, ইট ইজ গভৰ্ণমেণ্ট স্কিম আণ্ডাৰ হুইচ 1 crore households will get rooftop solar power system। আৰু এই প্ৰধানমন্ত্ৰী সূৰ্যোদয় যোজনাৰ অন্তৰ্গত কি হ'ব? 1 কোটি গৃহস্থক ৰুফটপ চলাৰ দিয়া হ'ব, মানে যিটো সৌৰচালিত পাৱাৰ চিষ্টেম হয় সেইটো প্ৰভাইড কৰা হ'ব। এইম কৰা হৈছে কিমান মানুহক? 1 crore হাউজহোল্ডক গোটেই দেশত। দ্য চেন্ট্ৰেল গভৰ্ণমেণ্ট ইজ এইমিং টু প্ৰভাইড ফ্ৰী 300 ইউনিট ইলেক্ট্ৰিচিটি পাৰ মান্থ টু বি বেনিফিচিয়াৰিজ অফ দ্য স্কিমছ। আৰু এই বেনিফিচিয়াৰিজটো যোনে ল'ব তেওঁলোকক 300 ইউনিট ইলেক্ট্ৰিচিটি পাৰ মান্থত ফ্ৰী দিয়া হ'ব। আৰু ইনভেষ্টমেণ্ট কিমান কৰা হৈছিলে ইয়াত? 75,000 crore। In 2014, the government launched rooftop solar program that aims to achieve a cumulative installed capacity of 40,000 megawatts or 40 gigawatts by 2022। আৰু এই প্ৰধানমন্ত্ৰী সূৰ্যোদয় যোজনাটো প্ৰথমতে 2014 চনতে ইয়াক ঘোষণা কৰা হৈছিলে, আৰু তেওঁলোকে প্লেন কৰিছিলে যে 2022ৰ ভিতৰত 40,000 মেগাৱাট বা 40 গিগাৱাট সৌৰশক্তি আমাৰ ভাৰতবৰ্ষই উৎপাদন কৰিব, মানে আত্মনিৰ্ভৰশীল ভাৰতৰ অন্তৰ্গত। তো যেতিয়া এই এইমটো সম্পূৰ্ণ নহ'ল, 40 গিগাৱাট উৎপন্ন নহ'ল বিজুলী সৌৰশক্তিৰ দ্বাৰা, তো তাৰ বাবে তাৰ টেনিয়ৰটো পুনৰ বঢ়াই দিলে। But this target could not be achieved, so the government extended the deadline from 2022 to 2026, 2026 চনলৈকে ইয়াক পুনৰ বঢ়াই দিয়া হ'ল। ইয়াৰ পিছৰ টপিকটো হৈছে জোনবিল মেলা। জোনবিল মেলা observed in Moregaon district. জোনবিল মেলা is organized on the next Thursday of মাঘ বিহু। জোনবিল মেলাখন ক'ত উদযাপন কৰা হয়? কোনখন ডিষ্ট্ৰিক্টত? মৰিগাঁও ডিষ্ট্ৰিক্টত। আৰু ইয়াক কেতিয়া পালন কৰা হয়? মাঘ বিহুৰ পিছৰটো থাৰ্ছডে, মানে মাঘ বিহুৰ পিছৰটো বৃহস্পতিবাৰ দিনাখনত ইয়াক পালন কৰা হয়। পিপুল এক্সচেঞ্জ দেয়াৰ গুডছ বাই বাৰ্টাৰ চিষ্টেম ইন দ্য জোনবিল মেলা। আৰু এই জোনবিল মেলাত কি কৰে? মানুহে বাৰ্টাৰ চিষ্টেম, মানে আদান প্ৰদান, যিটো বিনিময় প্ৰথা বুলি কোৱা হয়। আগৰ দিনত মানুহে যিটো মুদ্ৰা যেতিয়া নাছিলে তেওঁলোকে এই বাৰ্টাৰ চিষ্টেম, মানে কিবা বস্তু দিয়াৰ বিনিময়ত বেলেগ বস্তু লোৱা হয়, সেইটো হৈছে বাৰ্টাৰ চিষ্টেম। সেইটো ব্যৱস্থা এই জোনবিল মেলাত আছে। জোনবিল মেলা has historical and cultural significance. The royal marriage between the Prince of Guva, King named Lengbor, and the Princess of Jayantia King named Hilali took place along the bank of Junbil during the 15th century on the next Thursday of Magh Bihu। আৰু এই জোনবিল মেলা উদযাপন কৰাৰ এটা ঐতিহাসিক তাৎপৰ্য আছে। ইয়াৰ কাৰণটো কি হ'ল? যে এটা ৰয়েল মেৰিজ, মানে এটা বৈবাহিক সম্পৰ্ক স্থাপন কৰা হৈছিলে। কাৰ মাজত? গোভা ৰজাৰ প্ৰিন্স, তেওঁৰ নাম কি আছিলে? লেংবৰ, আৰু জয়ন্তীয়া ৰজাৰ প্ৰিন্সেছ ৰাজকুমাৰী নাম কি আছিলে তেওঁৰ? হিলালী। তো দুয়োৰে মাজত এখন বিবাহ সম্পৰ্ক স্থাপন হৈছিলে। কেতিয়া? 15th centuryৰ কথা। আৰু কেতিয়া সেইখন বিবাহ হৈছিলে? এটা নেক্সট থাৰ্ছডে অফ মাঘ বিহু। মাঘ বিহুৰ পিছৰটো যিটো বৃহস্পতিবাৰ প্ৰথম, সেই বৃহস্পতিবাৰ দিনাখনে এই জোনবিল মেলা পালন কৰিছিলে, কাৰণ মানে সেই দিনটোতে তেওঁলোকৰ বিবাহ হৈছিলে। আমি ইয়াৰ আগৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ত আসাম সাহিত্য সভাৰ বিষয়ে আমি আলোচনা কৰিছিলো। এতিয়া আমি চাওঁ বড়ো সাহিত্য সভাৰ বিষয়ে। It was formed on November 16, 1952 on Basugao in Kokrajhar district। 1952 চনৰ 16 নৱেম্বৰত এই বড়ো সাহিত্য সভা গঠন হৈছিলে। আৰু ক'ত গঠন হৈছিলে? বাসুগাঁও, কোকৰাঝাৰ ডিষ্ট্ৰিক্ট। এইটো মনত ৰাখিব। আৰু এই বড়ো সাহিত্য সভাৰ মেইন অবজেক্টিভ কি হয়? টু ডেভেলপ এণ্ড প্ৰমোট বড়ো লেংগুৱেজ এণ্ড লিটাৰেচাৰ।
বড়ো সাহিত্য আৰু বড়ো ভাষাক প্ৰমোট কৰা ইয়াৰ মুখ্য উদ্দেশ্য। আৰু ইয়াৰ প্ৰথম সভাপতি কোন আছিলে বড়ো সাহিত্য সভাৰ? জয়ভদ্ৰা হাগজাৰ। আৰু সেই প্ৰথম জেনেৰেল ছেক্ৰেটাৰী কোন আছিলে বড়ো সাহিত্য সভাৰ? সোণাৰাম থাউচেন। আৰু ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে? কোকৰাঝাৰত আছে। আৰু এই যিটো লাষ্ট হৈ গ'ল বড়ো সাহিত্য সভা, 63rd নিখিল বড়ো সাহিত্য সভা was held at গান্ধী মৈদান in Boko in কামৰূপ ডিষ্ট্ৰিক্ট। গান্ধী মৈদান বকোত লাষ্ট টাইম ইয়াক উদযাপন কৰা হৈছিলে। The present president of নিখিল বড়ো সাহিত্য সভা is Dr. সুৰথ নাৰ্জাৰী। আৰু এই নিখিল বড়ো সাহিত্য সভাৰ বৰ্তমান সভাপতি কোন? সুৰথ নাৰ্জাৰী। এতিয়া আমি আলোচনা কৰিম জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে, কাৰণ জানুৱাৰী মাহৰ কাৰেণ্ট এফেয়াৰ্ছত 17 জানুৱাৰীটো আছিলে, আৰু সেই 17 জানুৱাৰী আছিলে শিল্পী দিৱস, মানে জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱস। তো তেওঁৰ বিষয়ে আমি চাওঁ আহক। তেওঁ কেতিয়া মৃত্যু হৈছিলে? 17 জানুৱাৰী 1951। দ্য ফাৰ্ষ্ট ফিল্ম মেকাৰ অফ আছাম, অসমৰ প্ৰথমগৰাকী চিনেমা নিৰ্মাতা। হি ক্ৰিয়েটেড চিত্ৰবৰ্ণ ষ্টুডিঅ' এট তেজপুৰ ইন 1934। আৰু তেওঁ এই তেজপুৰত চিত্ৰবৰ্ণ ষ্টুডিঅ' স্থাপন কৰিছিলে প্ৰথমবাৰৰ বাবে আমাৰ অসমত। কেতিয়া আছিলে? 1934। আৰু তাৰ এক বছৰৰ পিছতে তেওঁ প্ৰথমখন চিনেমা ৰিলিজ দিছিলে। সেইখন কি আছিলে? জয়মতী। অলছ' ক্ৰিয়েটেড দ্য ফাৰ্ষ্ট আছামিজ মুভি জয়মতী ইন 1935। মানে তেওঁ 1934 চনত এক বছৰৰ আগতে তেওঁ চিত্ৰবৰ্ণ ষ্টুডিঅ' বনালে, তাৰ এক বছৰৰ পিছত জয়মতীখন বনালে, মানে জয়মতী মুভিখন বনালে। আৰু এই জয়মতী মুভিখন প্ৰথমতে ক'ত ৰিলিজ কৰিছিলে? ইট ৱাজ ফাৰ্ষ্ট ৰিলিজড এট ৰৌনক মহল ইন কলকাতা অন মাৰ্চ 10, 1935। 1935 চনৰ 10 মাৰ্চ তাৰিখে ইয়াক প্ৰথমবাৰৰ বাবে কলিকতাৰ ৰৌনক মহলত ইয়াক ৰিলিজ কৰি দিয়া হৈছিল। আফটাৰ ইট ৱাজ স্ক্ৰীন এট কুমাৰ ভাস্কৰ নাট্য মন্দিৰ ইন গুৱাহাটী। তাৰপিছত ইয়াক কি কৰিলে? আমাৰ অসমত ইয়াক মুকলি কৰিলে কেতিয়া? ক'ত? কুমাৰ ভাস্কৰ নাট্য মন্দিৰ গুৱাহাটীত। আৰু জয়মতী ফিল্মখন কেনেকৈ বনোৱা হৈছিলে? কাৰ পৰা বনোৱা হৈছিলে? জয়মতী ফিল্ম ৱাজ বেছড অন দ্য প্লে টাইটেলড জয়মতী কুঁৱৰী বাই লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী কুঁৱৰী নামৰ যিখন প্লে আছিলে, সেই প্লেখনৰ পৰাই এই জয়মতী ফিল্মখন বনোৱা হৈছিলে। ইষ্টাব্লিছ চিনেমা হল জোনাকী এট তেজপুৰ ইন 1937। আৰু জ্যোতিপ্ৰসাদ আগৰৱালাই তেজপুৰত 1937 চনত এই জোনাকী নামৰ চিনেমা হলটো তেওঁ ইষ্টাব্লিছ কৰিলে। হি ক্ৰিয়েটেড দ্য ছেকেণ্ড আছামিজ ফিল্ম ইন্দ্ৰমালতী ইন 1937। জয়মতী ৰিলিজ কৰাৰ আৰু 2 বছৰৰ পিছতে তেওঁ দ্বিতীয়খন অসমীয়া মুভি ইন্দ্ৰমালতী এখন ৰিলিজ কৰিলে। কেতিয়া? 1937। আৰু এই জ্যোতিপ্ৰসাদ আগৰৱালাৰ যিটো আমি কওঁ ৰূপকৰ, দ্য টাইটেল ৰূপকৰ ৱাজ গিভেন বাই পইণ্ট আনন্দ চন্দ্ৰ বৰুৱা। তেওঁক এই ৰূপকৰ উপাধিটো কোনে দিছিলে? আনন্দ চন্দ্ৰ বৰুৱাই। কিৰণময়ী ৱাজ দ্য মাদাৰ অফ জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালাৰ মাতৃ কোন আছিলে? কিৰণময়ী আগৰৱালা। আৰু তেওঁ কি কৰিছিলে? চি ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ তেজপুৰ মহিলা সমিতি ইষ্টাব্লিছড ইন 1919। তেওঁ প্ৰেচিডেণ্ট আছিলে। আৰু কেতিয়া ইষ্টাব্লিছ হৈছিলে এই তেজপুৰ মহিলা সমিতি? 1919 চনত। এইটো মনত ৰাখিব, কাৰণ মহিলা সংগঠনক লৈ যথেষ্ট কুৱেশ্যন আজিকালি এক্সামবোৰত অহা দেখা যায়। তো এইটো মনত ৰাখিব। চি ৱাজ ছেট আপ দ্য শিপিনী সংঘ। আৰু তেওঁ কি কৰিছিলে? শিপিনী সংঘ নামৰ এটা সংঘ স্থাপন কৰিছিলে, য'ত মানে শিপিনীসকলে তাত বোৱা কটা য'ত কাম কৰে, সেই শিপিনীসকলক লগ লাগি তেওঁ শিপিনী সংঘ গঠন কৰিছিল। এট দ্য এনচেষ্ট্ৰেল আগৰৱালাছ হোম ইন তেজপুৰ নেম পকী। আৰু এই শিপিনী সংঘটো তেওঁ ক'ত গঠন কৰিছিলে? যিটো জ্যোতিপ্ৰসাদ আগৰৱালাৰ পূৰ্বপুৰুষৰ যিটো ঘৰ তেজপুৰৰ, সেইটো ঘৰটোৰ নাম কি আছিলে? পকী। আৰু এই ঘৰটোতে এই শিপিনী সংঘৰো তেওঁ স্থাপন কৰিছিলে। দ্য পকী হাউচ ৱাজ বিল্ড ইন 1874 বাই হৰিবিলাস আগৰৱালা, দ্য গ্ৰেণ্ডফাদাৰ অফ জ্যোতিপ্ৰসাদ আগৰৱালা। আৰু এই জ্যোতিপ্ৰসাদ আগৰৱালাৰ ঘৰটোৰ নাম কি আছিলে? পকী। আৰু এই ঘৰটো নিৰ্মাণ কৰিছিলে তেখেতৰ গ্ৰেণ্ডফাদাৰ, মানে ককাক, কোন? হৰিবিলাস আগৰৱালা। দ্য হাউচ ৱাজ দ্য ফাৰ্ষ্ট কংক্ৰিট অৰ পক্কা হাউচ ইন তেজপুৰ, চ' ইট ৱাজ পপুলাৰলি নন এজ পকী। আৰু এই পকী ঘৰটো আমাৰ তেজপুৰৰ প্ৰথমটো কংক্ৰিট বা পকা ঘৰ আছিলে। তো ইয়াৰ নাম সেইকাৰণে পকী দিয়া হৈছিলে। আৰু এই পকী ঘৰৰ যিটো আৰ্কিটেকচাৰ ষ্টাইল, সেইটো আছিলে ৰাজস্থানী আৰু আহোম ষ্টাইল। এইটো চাওক, এইটো ৰাজস্থানী ষ্টাইলৰ হয় আৰু আহোম ষ্টাইলৰো হয়, মানে দুইটা সাদৃশ্য আছে এই পকী নামৰ ঘৰটোত। আৰু মহাত্মা গান্ধী যেতিয়া আমাৰ ভাৰতবৰ্ষত অসমত 4বাৰ তেওঁ ভ্ৰমণ কৰিছিলে, আৰু তাৰে 4বাৰৰ ভিতৰত এই দুবাৰ, যিটো 1921 আৰু 1934, এই দুইবাৰতে তেওঁ এই পকীত তেওঁ ষ্টে কৰিছিলে। পদ্মশ্ৰী এৱাৰ্ড ফ্ৰম আছাম। পাৰ্বতী বৰুৱা এণ্ড সৰ্বেশ্বৰ বসুমতাৰী ফ্ৰম আছাম হেভ বিন বেষ্টৱাৰ্ড উইথ পদ্মশ্ৰী এৱাৰ্ড ফৰ 2024। অসমৰ পৰা পাৰ্বতী বৰুৱা আৰু সৰ্বেশ্বৰ বসুমতাৰী দুয়োগৰাকীকে পদ্মশ্ৰী এৱাৰ্ডৰ বাবে ঘোষণা কৰা হৈছে।
তাৰপিছত আৰু এজনো আছিলে দ্ৰোণা ভূঞা বুলি, তেওঁকো ঘোষণা কৰা হৈছিলে পদ্মশ্ৰীৰ বাবে। এতিয়া আমি চাওঁ পাৰ্বতী বৰুৱাৰ বিষয়ে। চি ইজ পপুলাৰলি নন এজ হাতী কি পৰী। তেওঁক কি বুলি কোৱা হয়? হাতী কি পৰী বুলিও কোৱা হয়। কাৰণ she is India's first female elephant mount who overcome the stereotypes to create a space for herself in a traditionally male-dominated field. যিহেতু এই হাতীৰ লগত জড়িত ফিল্ডখন এখন মেল ডমিনেটেড ফিল্ড হয়, মানে তাত অকল মতা মানুহে এই ফিল্ডখনৰ লগত জড়িত, কিন্তু তেওঁ সেই ষ্টিৰিঅটাইপটো তেওঁ বন্ধ কৰিলে আৰু তেওঁ কি হ'ল ইণ্ডিয়াৰ প্ৰথমগৰাকী মহিলা হাতীৰ মাউত। তো তেওঁ সেই যিটো ধাৰণা আছিলে যে ইয়াত কেৱল মতা মানুহেহে কাম কৰিব পাৰে, তো সেইটো তেওঁ দেখুৱাই দিলে যে মানে মহিলাসকলেও সমানে পুৰুষৰ সমানে সেই তেনেকুৱা টান কাম কৰিব পাৰে। আৰু তেওঁ এই 2024 চনৰ পদ্মশ্ৰী বঁটাত তেওঁ ঘোষণা কৰা হৈছে। তাৰপিছত সৰ্বেশ্বৰ বসুমতাৰী, তেওঁৰ বিষয়ে চাওঁ আহক। He worked as a daily wage labor, but his indomitable spirit and enthusiasm has become a role model for agricultural community. আৰু এই সৰ্বেশ্বৰ বসুমতাৰী প্ৰথমতে এগৰাকী ডেইলি ৱেজ লেবাৰ আছিলে, মানে দিন হাজিৰা কৰা এজন ব্যক্তি আছিলে। কিন্তু তেওঁৰ অদম্য সাহস আৰু শক্তিৰ ফলত তেওঁ কি হ'ল, এজন কৃষিৰ কমিউনিটিৰ ক্ষেত্ৰত এগৰাকী ৰোল মডেল হিচাপে তেওঁ বিবেচিত হ'ল। আৰু তেওঁ এটা পপুলাৰলি তাত নাম দিয়া হৈছিলে, সেইটো কি আছিলে? চিৰাং কি কৃষি চিৰাগ। মানে চিৰাগ মানে হৈছে বন্তি বা চাকি বন্তি। তো চিৰাং জিলাৰ মানে কৃষি চিৰাগ হয়। A tribal farmer from Sirang district successfully adopted a mixed integrated farming and cultivated a variety of crops like coconut, orange, paddy, lychee and maize. মানে এগৰাকী ট্ৰাইবেল ফাৰ্মাৰ চিৰাং ডিষ্ট্ৰিক্টৰ, যিয়ে ছাকচেছফুলি কিছুমান মিক্স ইণ্টিগ্ৰেটেড ফাৰ্মিং ষ্টাৰ্ট কৰিলে আৰু তাৰ কৃষি কাৰ্যকৰীটো সফল হৈছিলে। এই যেনে ধান, কমলা আৰু নাৰিকল, লিচিছ, এনেকুৱা প্ৰকাৰৰ কিছুমান শস্যত। প্ৰৱাসী ভাৰতীয় দিৱস। প্ৰৱাসী ভাৰতীয় দিৱস কি হয়? The প্ৰৱাসী ভাৰতীয় দিৱস is celebrated in India every year 9 January. 9 জানুৱাৰী তাৰিখে এই প্ৰৱাসী ভাৰতীয় দিৱসটো পালন কৰা হয়। It is a flagship event of Ministry of External Affairs. Ministry of External Affairs এই প্ৰৱাসী ভাৰতীয় দিৱসটো তেওঁলোকে ইনিচিয়েট কৰে। আৰু it was first celebrated in 2003. ইয়াক পোনপ্ৰথমবাৰৰ বাবে 2003 চনত ইয়াক উদযাপন কৰা হৈছিলে। It is an annual event earlier, but in 2015, the government revised its format to celebrate it once every 2 years. পোনপ্ৰথমবাৰৰ বাবে ইয়াক প্ৰত্যেক বছৰে ইয়াক উদযাপন কৰা হৈছিলে। তাৰপিছত কি কৰিলে, 2015 চনৰ পৰা গভৰ্ণমেণ্টে ডিচিশ্যন ল'লে যে ইয়াক প্ৰত্যেক 2 বছৰৰ মূৰত এবাৰ অনুষ্ঠিত হ'ব। তো 2024 চনত ইয়াক অনুষ্ঠিত হোৱা নাই, 2023 চনত অনুষ্ঠিত হ'ল। আৰু ইয়াক নেক্সট কেতিয়া অনুষ্ঠিত হ'ব? 2025 চনত। তো 2023 চনত ইয়াক লাষ্ট টাইম প্ৰৱাসী ভাৰতীয় দিৱস ক'ত উদযাপন কৰা হৈছিলে? ইন্দোৰ, মধ্যপ্ৰদেশ। আৰু এই প্ৰৱাসী ভাৰতীয় দিৱসত চিফ গেষ্ট হিচাপে কাক আমন্ত্ৰণ কৰা হৈছিলে? মহম্মদ ইৰফান আলী, প্ৰেচিডেণ্ট অফ গুয়ানা। গুয়ানা নামৰ এই কাণ্ট্ৰিখনৰ যিগৰাকী প্ৰেচিডেণ্ট, ৰাষ্ট্ৰপতি, এই মহম্মদ ইৰফান আলী, তেওঁক আমন্ত্ৰণ কৰা হৈছিলে চিফ গেষ্ট হিচাপে। এতিয়া আমি অসমৰ চাহৰ বিষয়ে কিছুমান তথ্য চাওঁ আহক। আছাম ইজ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট টি গ্ৰ'য়িং ৰিজন বাই ইটছ প্ৰডাকশ্যন। প্ৰডাকশ্যনৰ মানে উৎপাদনৰ ক্ষেত্ৰত অসম পৃথিৱীৰ ভিতৰত আটাইতকৈ লাৰ্জেষ্ট টি গ্ৰ'য়িং ৰিজন। আৰু ইয়াৰ বৈজ্ঞানিক নাম কি? চাইণ্টিফিক নেম কেমেলিয়া চিনচেচিছ। কেমেলিয়া চিনচেচিছ হৈছে চাহৰ বৈজ্ঞানিক নাম। আৰু অসমত চাহ দুটা প্ৰকাৰৰ পোৱা যায়। এই দুটা হৈছে অসমৰ দুটা চাহৰ প্ৰকাৰ। সেইকেইটা হৈছে দুটা প্ৰকাৰ, মানে দুটা কোৱালিটি। সেই দুটা হৈছে CTC আৰু অৰ্থডক্স। তো CTC মানে ইয়াৰ ফুল মিনিং হৈছে ক্ৰাছ টিয়াৰ কাৰ্লি। তো এইটো হৈছে CTC প্ৰকাৰৰ, এনেকুৱা যিটো সৰু সৰু হৈ থাকে। আৰু যিটো অৰ্থডক্স টাইপ হৈছে সেইটো হৈছে এনেকুৱা, এইটো প্ৰকাৰৰ অলপ টাইপৰ দীঘলীয়া থাকে, শুকান টাইপৰ, এইটো হৈছে অৰ্থডক্স। আৰু এই অৰ্থডক্সে কি GI টেগো লাভ কৰিছে কেতিয়া? 2007 চনত। আৰু চাহৰ আৰম্ভণি ক'বলৈ গ'লে ইন 1823 ৰবাৰ্ট উইলিয়াম ব্ৰুচ কেম টু ন' এবাউট দ্য টি। পোনপ্ৰথমবাৰৰ বাবে আমাৰ অসমত চাহৰ কথা কোনে গম পাইছিলে? ৰবাৰ্ট উইলিয়াম ব্ৰুচে 1823 চনত। আছাম টি কোম্পানী ৱাজ ফৰ্ম ইন 1839। আৰু অসমৰ আছাম টি কোম্পানী কেতিয়া গঠন হৈ গ'ল? তাৰপিছত 1839 চনত। দ্য টুকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট ইন যোৰহাট ইষ্টাব্লিছড ইন 1911। যোৰহাটৰ যি চাহ গৱেষণা কেন্দ্ৰ, মানে টি ৰিচাৰ্চ ইনষ্টিটিউট আছে, ইয়াক কেতিয়া গঠন কৰা হৈছিলে? 1911 চনত। দ্য গুৱাহাটী টি অকশ্যন চেণ্টাৰ ইষ্টাব্লিছড ইন 1970 ইজ দ্য লাৰ্জেষ্ট অকশ্যন চেণ্টাৰ অফ দ্য ৱৰ্ল্ড। আৰু গুৱাহাটী যিটো টি অকশ্যন চেণ্টাৰ আছে, চাহৰ অকশ্যন হয়, ই পৃথিৱীৰ আটাইতকৈ ডাঙৰ অকশ্যন চেণ্টাৰ। আৰু ইয়াক গঠন কেতিয়া কৰা হৈছিলে? 1970 চনত। এটা মনত ৰাখিব। আৰু বিশ্ব চাহ দিৱস কেতিয়া পালন কৰা হয়?
নেশ্যনেল টি ডে ইজ চেলিব্ৰেটেড ইন 21 ছেপ্টেম্বৰ। ছেপ্টেম্বৰ মাহৰ 21 তাৰিখে এই নেশ্যনেল টি ডে উদযাপন কৰা হয়। আৰু অসমৰ চাহৰ লগত জড়িত আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তিজন আছিলে মণিৰাম দেৱান। আৰু তেওঁৰ বিষয়ে আমি চাওঁ আহক। দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টি এণ্টাৰপ্ৰিনিয়ৰ এণ্ড কমাৰ্চিয়েল টি প্লান্টাৰ। আমাৰ অসমৰ প্ৰথমগৰাকী কমাৰ্চিয়েল মানে বাণিজ্য কৰা টিৰ মানে চাহৰ বিজনেছ কৰা প্ৰথমগৰাকী ব্যক্তি আছিলে মণিৰাম দেৱান। তেওঁৰ নিজা চাহ বাগিচাও আছিলে সেই সময়ত। যি সময়ত ইষ্ট ইণ্ডিয়া কোম্পানী অসমত চাহৰ বিজনেছ ষ্টাৰ্ট কৰিছিলে, সেই সময়ত আমাৰ অসমৰ একমাত্ৰ ব্যক্তি আছিলে কোন? মণিৰাম দেৱান, যাৰ চাহৰ তেওঁ বিজনেছ কৰিছিলে ইণ্ডিভিজুৱেলি। হি ৱাজ মাৰ্টাৰ ইন ইণ্ডিয়ান ফ্ৰীডম ষ্ট্ৰাগল অফ 1857। 1857 চনত ভাৰতবৰ্ষৰ যি চিপাহী বিদ্ৰোহৰ আৰম্ভণি হৈছিলে, তো সেই সময়ত মণিৰাম দেৱানেও ব্ৰিটিছৰ বিৰুদ্ধে আচৰণ কৰিছিলে। আৰু তাৰপিছত সেই সময়তে তেখেতক ফাঁচি দিয়া হৈছিলে। কেতিয়া দিছিলে? 1858 চনত 26 ফেব্ৰুৱাৰীত। আৰু তেওঁৰ সৈতে কাক ফাঁচি দিছিলে? পিয়লি বৰুৱাক। এই দুয়োগৰাকীকে একেলগে 1858 চনৰ 26 ফেব্ৰুৱাৰীত ফাঁচি দিছিলে। The first native Indian to establish his own tea estates named Sinamara of Jorhat and other Senglung in Shivsagar. আৰু মণিৰাম দেৱানে দুখন চাহ বাগিচা স্থাপন কৰিছিলে। আৰু সেই দুখন কি? এখন হৈছে চিনামৰা, আৰু এই চিনামৰা চাহ বাগিচাখন ক'ত আছে? যোৰহাটত আছে। আৰু আনখন হৈছে কি? চেংলুং, আৰু এইখন ক'ত আছে? শিৱসাগৰত। আৰু তেওঁক কি বুলি কোৱা হয়? কলিতা ৰজা বুলি কোৱা হয়। ব্ৰিটিছসকলে তেওঁক কলিতা ৰজা উপাধি দিছিলে। দ্য নোটেবল ৱৰ্ক অফ ৰাইটেন বাই হিম বুৰঞ্জীৰ বিবেক ৰত্ন। মণিৰাম দেৱানে এখন কিতাপ লিখিছিলে, সেইখন নাম কি আছিলে? বুৰঞ্জীৰ বিবেক ৰত্ন। দ্য পাক্কে পাগা হৰ্ণবিল ফেষ্টিভেল। আৰু এই পাক্কে পাগা হৰ্ণবিল ফেষ্টিভেল কি হয় চাওঁ আহক। ইট ৱাজ ফাৰ্ষ্ট ষ্টাৰ্টেড ইন অৰুণাচল প্ৰদেশ, emphasizing the conservation of hornbill birds. এই হৰ্ণবিল নামৰ চৰাইবিধৰ কনজাৰ্ভেশ্যনৰ বাবে পোনপ্ৰথমবাৰৰ বাবে অৰুণাচল প্ৰদেশত ইয়াক ষ্টাৰ্ট কৰিছিলে এই ফেষ্টিভেলটো। দ্য ফেষ্টিভেল অবজাৰ্ভড বিকজ অফ ডিক্লাইন ইন নাম্বাৰ্ছ অফ হৰ্ণবিলছ এণ্ড এৱেৰ পিপল টু প্ৰটেক্ট ইট। আৰু এই ফেষ্টিভেলটো পালন কৰাৰ মুখ্য উদ্দেশ্য কি আছিলে? যে হৰ্ণবিল নামৰ যিটো বাৰ্ড আছে, সেইটো বৰ্তমান পৃথিৱীৰ পৰা প্ৰায় বিলুপ্ত পথত আছে। মানে ইয়াৰ সংখ্যা যথেষ্ট কমি আহিছে। আৰু সেই তাৰ কাৰণে মানুহক এৱেৰ কৰিবলৈ এই পাক্কা পাগা হৰ্ণবিল ফেষ্টিভেলটো প্ৰথম উদযাপন কৰা হৈছিলে। আৰু ইয়াৰ IUCN ষ্টেটাছ কি হয়? এই হৰ্ণবিল বাৰ্ডৰ ইয়াৰ IUCN ষ্টেটাছ হৈছে ক্ৰিটিকেলি ইনডেঞ্জাৰ্ড। আৰু ইয়াৰ আগৰ কাৰেণ্ট এফেয়াৰ্ছ ভিডিঅ'ত আমি এই IUCNৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। IUCN কি হয় আৰু কি কৰে IUCN? দ্য ফেষ্টিভেল ইজ ডিক্লেয়াৰ্ড এ ষ্টেট ফেষ্টিভেল ইন 2019। আৰু এই পাক্কে পাগা হৰ্ণবিল ফেষ্টিভেলক ষ্টেট ফেষ্টিভেল হিচাপে ঘোষণা কৰা হৈছিল অৰুণাচলত। ইট ইজ হেল্ড নিয়াৰ পাক্কে পাগা টাইগাৰ ৰিজাৰ্ভ, হোম অফ 4 হৰ্ণবিল স্পেচিছ। আৰু এই পাক্কে টাইগাৰ ৰিজাৰ্ভৰ ওচৰতে ইয়াক পালন কৰা হয় এই ফেষ্টিভেলবিধ, কাৰণ তাতে 4 প্ৰকাৰৰ হৰ্ণবিল তাত পোৱা যায় সেই অঞ্চলখিনিত। দ্য পাক্কে টাইগাৰ ৰিজাৰ্ভ ইন কামেং ডিষ্ট্ৰিক্ট অফ অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশৰ কামেং নামৰ যিখন ডিষ্ট্ৰিক্ট আছে, তাতে এই উৎসৱটো পালন কৰা হয়। আৰু হৰ্ণবিল যিটো চৰাই হয়, হৰ্ণবিল চৰাইটো দুখন ষ্টেট বাৰ্ড হয়, মানে ৰাজ্যিক চৰাই হিচাপে ঘোষণা কৰা হয়। তো সেই দুখন হৈছে, এখন হৈছে অৰুণাচল প্ৰদেশ আৰু আনখন হৈছে কেৰালা। কিন্তু পাক্কে পাগা হৰ্ণবিল ফেষ্টিভেল আৰু এটা আছে যিটো চিম্পল হৰ্ণবিল ফেষ্টিভেল বুলি, এই দুইটাৰ মাজত পাৰ্থক্য আছে। কাৰণ যিটো হৈছে হৰ্ণবিল ফেষ্টিভেল, তাক পালন কৰা হয় ক'ত? নাগালেণ্ডত। আৰু ইয়াক পালন কেতিয়া কৰা হয়? ডিচেম্বৰ মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত এই হৰ্ণবিল ফেষ্টিভেলটো পালন কৰে। কিন্তু এই পাক্কে পাগা হৰ্ণবিল ফেষ্টিভেলটো পালন কৰে ক'ত? অৰুণাচল প্ৰদেশত। নেশ্যনেল ভোটাৰ ডে। নেশ্যনেল ভোটাৰ ডে কেতিয়া পালন কৰা হয়? দ্য নেশ্যনেল ভোটাৰ ডেজ হেজ বিন চেলিব্ৰেটেড অন 25 জানুৱাৰী এভৰি ইয়াৰ চিন্স 2011। 2011 চনৰ পৰা প্ৰত্যেক বছৰৰ 25 জানুৱাৰী তাৰিখে ভোটাৰ দিৱস হিচাপে পালন কৰা হয়। আৰু ইয়াক পালন কৰাৰ মুখ্য উদ্দেশ্য কি? টু মাৰ্ক দ্য ফাউণ্ডেশ্যন ডে অফ দ্য ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া অন 25 জানুৱাৰী 1950। আমাৰ ভাৰতবৰ্ষত ইলেকশ্যন কমিশ্যন যিয়ে ইলেকশ্যন কণ্ডাক্ট কৰে, সেই ইলেকশ্যন কমিশ্যন গঠনৰ যিটো দিন আছিলে 25 জানুৱাৰী, সেই দিনটো পৰাই এই ভোটাৰ্ছ ডে দিৱসটো পালন কৰা হয় 25 জানুৱাৰী। দ্য মেইন পাৰ্পছ অফ দ্য চেলিব্ৰেশ্যন ইজ টু ক্ৰিয়েট ইলেক্টৰেল এৱাৰনেছ এমংষ্ট চিটিজেন। আৰু নাগৰিকসকলৰ মাজত যিটো ইলেক্টৰেল এৱাৰনেছ, সজাগ মানে ইলেকশ্যনৰ প্ৰতি যিটো সজাগতা, তাক বৃদ্ধি কৰাৰ বাবেও ইয়াক পালন কৰা হয়। আৰু 2024 চনৰ এই নেশ্যনেল ভোটাৰ ডেছৰ যিটো থিম হয়, তাৰ থিমটো হ'ল নাথিং লাইক ভোটিং, ভোট ফৰ চিয়'ৰ। কি হয়? নাথিং লাইক ভোটিং, ভোট ফৰ চিয়'ৰ। 2024 চনৰ ইয়াৰ থিম। প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা। এই প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা, ইয়াক পোনপ্ৰথমবাৰৰ বাবে কেতিয়া ইনিচিয়েট কৰা হৈছিলে, এনাউন্স কৰা হৈছিলে? 2019 আৰু 2020 চনৰ যিখন বাজেট আছিলে, তাক এনাউন্স কৰা হৈছিলে। আৰু সেই বাজেটৰ মতে এই স্কিমখনত কি কৰা হৈছিলে? দ্য গভৰ্ণমেণ্ট উইল ইনভেষ্ট 20,000 crore rupees প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা ফৰ দ্য ডেভেলপমেণ্ট অফ মেৰিন এণ্ড ইনলেণ্ড ফিচাৰিজ। আৰু এই মেৰিন আৰু ইনলেণ্ড ফিচাৰীবোৰৰ ডেভেলপমেণ্টৰ কাৰণে 20,000 কোটি টকা এই স্কিমৰ আণ্ডাৰত গভৰ্ণমেণ্টে ইনভেষ্ট কৰিছিলে। আৰু ইয়াৰ মেইন অবজেক্টিভ কি আছিলে? টু ইনক্ৰিজ ফিছ প্ৰডাকশ্যন বাই 70 লাখ টনছ ইন নেক্সট 5 years। আৰু এই 2019-20 পৰা 5 বছৰৰ ভিতৰত 70 লাখ টন
মাছ অধিক উৎপাদন কৰাৰ ইয়াৰ মুখ্য উদ্দেশ্য আছিলে। আৰু এই প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অন্তৰ্গত আৰু এটা চাব স্কিম হ'ল প্ৰধানমন্ত্ৰী মৎস্য কিষাণ সমৃদ্ধি যোজনা, মানে নতুনকৈ ইয়াক লাঞ্চ কৰিলে। ইটছ এ চাব স্কিম আণ্ডাৰ দ্য প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা। আৰু এই স্কিমৰ আণ্ডাৰত কি হ'ল, ইট উইল ইমপ্লিমেণ্টেড আণ্ডাৰ দ্য চেন্ট্ৰেল ছেক্টৰ কম্পনেণ্ট অফ PMSY। ইয়াৰ ইনভেষ্টমেণ্ট কিমান টকা কৰা হ'ল? 6,000 কোটি টকা। ইয়াৰ প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ প্ৰথমতে ইনভেষ্টমেণ্ট কিমান আছিলে? 20,000 কোটি টকা। আৰু তাৰ যিটো চাব স্কিম প্ৰধানমন্ত্ৰী মৎস্য কিষাণ সমৃদ্ধি যোজনা, ইয়াৰ ইনভেষ্টমেণ্ট কিমান হ'ল? 6,000 কোটি টকা। দ্য কাজিৰঙা নেশ্যনেল পাৰ্ক। দ্য কাজিৰঙা নেশ্যনেল পাৰ্ক ৰিচেণ্টলি কমপ্লিটেড 50 years এজ এ নেশ্যনেল পাৰ্ক। এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে 50 বছৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে সম্পূৰ্ণ কৰিলে। কাৰণ ইয়াক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিলে? 1974 চনৰ 11 ফেব্ৰুৱাৰী। আৰু এই 2024 চনৰ 11 ফেব্ৰুৱাৰীত ইয়াৰ সম্পূৰ্ণ 50 বছৰ কমপ্লিট হ'ল। আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আমি যদি চাওঁ ইতিহাস, 1908 চনত ইয়াক কি কৰা হৈছিলে? ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা কৰা হৈছিলে 1908 চনত। আৰু কেনেকৈ ইয়াক ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা কৰিলে? সেই সময়ত লৰ্ড কাৰ্জনৰ যিগৰাকী পত্নী আছিলে, মেৰী কাৰ্জন, তেওঁ ফুৰিব গৈছিলে এই কাজিৰঙা অঞ্চলত। আৰু তেতিয়া তেওঁ তাত যথেষ্ট পৰিমাণৰ যিটো এটা জীৱ জন্তু দেখা পালে বা উদ্ভিদ দেখা পালে, তেওঁ তেতিয়া সেই জেগাখিনি ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা কৰিবলৈ তেওঁ ৰিকুৱেষ্ট কৰিছিলে। আৰু তাৰ বাবে 1908 চনত ইয়াক ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা কৰিছিল। তাৰপিছত কি কৰিলে? 1916 চনত ইয়াক ৰিডিজাইন কৰা হ'ল ক'লে কাজিৰঙা গেম চেঞ্চুৰীলৈ। তাত মানে গেম চেঞ্চুৰীত কি কৰিব পাৰে? মানে গেম খেলিব পাৰে বা তাত চিকাৰ কৰিব পাৰে। কিন্তু কি কৰিলে? 1938 চনত ইয়াক ৰিজাৰ্ভ ফৰেষ্টলৈ সলনি কৰিলে। 1938 চনত ইয়াক ৰিজাৰ্ভ ফৰেষ্ট ঘোষণা কৰাৰ লগে লগে কি হ'ল? তাত গেম আৰু তাত যিটো চিকাৰ কৰা আছিলে, সেই দুইটা প্ৰথা বন্ধ হৈ গ'ল। তাৰপিছত 1950 চনত ইয়াক ৱাইল্ড লাইফ চেঞ্চুৰী দৰ্জা দিলে, মানে অভয়াৰণ্য ঘোষণা কৰিলে। কেতিয়া? 1950 চনত। তাৰপিছত 1985 চনত ইয়াক ইউনেস্কোৱে ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰিলে 1985 চনত। আৰু সৰ্বশেষত 2007 চনত ইয়াক টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰিলে, মানে টাইগাৰ ৰিজাৰ্ভ 2007। মিনিমাম ছাপৰ্ট প্ৰাইচ, যাক আমি MSP বুলি কওঁ, এইটো হৈছে মিনিমাম ছাপৰ্ট প্ৰাইচ। দ্য MSP ইজ দ্য ৰেট এট হুইচ দ্য গভৰ্ণমেণ্ট বাইজ গ্ৰেইনছ ফ্ৰম দ্য ফাৰ্মাৰ্ছ। চৰকাৰে যিটো এটা ৰেটত ফাৰ্মাৰ বা কৃষকসকলৰ পৰা যিবোৰ বীজ ক্ৰয় কৰে, সেইটোকে মিনিমাম ছাপৰ্ট প্ৰাইচ বুলি কোৱা হয়। দ্য গভৰ্ণমেণ্ট এনাউন্সড MSP বিফৰ দ্য ছয়িং ছিজন ফৰ এ পাৰ্টিকুলাৰ ক্ৰপ। আৰু চৰকাৰে কি কৰে? MSP ঘোষণা কৰে, মানে মিনিমাম ছাপৰ্ট প্ৰাইচ ঘোষণা কৰে প্ৰত্যেকবাৰ যিটো বীজ ৰোপণ কৰা হয়, প্ৰত্যেকটো বীজ, আৰু সেই বীজটো ৰোপণ কৰাৰ আগতে এটা মিনিমাম ছাপৰ্ট প্ৰাইচ ঘোষণা কৰে, যাতে কৃষকসকলে যদি সেই বীজটো বজাৰত বেচিব নোৱাৰে, আৰু বেচিব নোৱাৰাৰ ফলত যাতে তেওঁলোকৰ লোকচান নহয়, তাৰ বাবে চৰকাৰে এটা মিনিমাম ছাপৰ্ট প্ৰাইচ লয়। আৰু তাৰ ফলত কি হয়? কৃষকসকলে এই যিটো মানে তেওঁলোকৰ উৎপাদন হয় শস্যটো, তাক চৰকাৰৰ আগত তেওঁলোকে বিক্ৰী কৰিব পাৰে। আৰু এই MSP কোনে এনাউন্স কৰে? দ্য কেবিনেট কমিটি অফ ইকনমিক এফেয়াৰ্ছ। দ্য কেবিনেট কমিটি অফ ইকনমিক এফেয়াৰ্ছ এনাউন্স দ্য MSP। আৰু এই MSP কিমানবিধ ক্ৰপছৰ ওপৰত দিয়া হয়? টোটেল 23 বিধৰ ওপৰত দিয়া হয়। কিন্তু 22 বিধৰ ওপৰত MSP দিয়া হয়, মানে মিনিমাম ছাপৰ্ট প্ৰাইচ দিয়া হয়। কিন্তু এবিধ শস্য যিটো চুগাৰ কেন, মানে কুঁহিয়াৰ, তাৰ ওপৰত কি দিয়া হয়? FRP দিয়া হয়, মানে ফেয়াৰ এণ্ড ৰেমুনাৰেটিভ প্ৰাইচ। বাকী 22 বিধৰ ওপৰত MSP দিয়ে, আৰু এবিধ তাৰ ওপৰত কি দিয়ে? FRP দিয়ে। সেইটো কি হয়? কুঁহিয়াৰ ওপৰত MSP দিয়া নহয় কিন্তু। On the basis of the recommendation of the Commission for Agricultural Cost and Price, Commission of Agricultural Cost and Price এই FRP টো নিৰ্ধাৰণ কৰে। ৰামছাৰ চাইট। ৰামছাৰ চাইট কি হয় চাওঁ আহক। দ্য ৰামছাৰ কনজাৰভেশ্যন ইজ এ কনভেনশ্যন অফ ৱেটলেণ্ড অন ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ। ৰামছাৰ কনভেনশ্যন মানে হৈছে যিবোৰ ৱেটলেণ্ড আছে, মানে যিবোৰ জলাশয় আছে ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ থকা, সেইবোৰৰ সুৰক্ষা প্ৰদানক ৰামছাৰ কনভেনশ্যন বুলি কোৱা হয়, বা সেই ৱেটলেণ্ড বিলাকক ৰামছাৰ চাইটছৰ অন্তৰ্গত। আৰু ৰামছাৰ ইয়াৰ মিনিং মানে কি হৈছে? যিটো ইয়াক কি বুলি কোৱা হয়? কনভেনশ্যন অন ৱেটলেণ্ডছ। আৰু যিটো ইণ্টাৰনেশ্যনেল এনভাইৰনমেণ্টেল ট্ৰিটি হৈছিলে 1971 চনত, আৰু সেইটো হৈছিলে ক'ত? ৰামছাৰ বুলি এখন নগৰত, ইৰাণ দেশৰ। আৰু সেই ইউনেস্কোৰ যিখন মিটিং হৈছিলে, তাত তেওঁলোকে ঘোষণা কৰিছিলে যে যিবোৰ ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ থকা যিবোৰ ৱেটলেণ্ড আছে, সেইবোৰক সংৰক্ষণ কৰা যাব। আৰু তেতিয়াৰ পৰাই সেই কনভেনশ্যনখনক কি বুলি কোৱা হয়? ৰামছাৰ কনভেনশ্যন বুলি কোৱা হয়। আৰু তাৰ অন্তৰ্গত যিবোৰ চাইটছ আছে, সেইবোৰক ৰামছাৰ চাইটছ বুলি কোৱা হয়। আৰু ইয়াক কেতিয়া চাইন কৰা হৈছিলে? 1971 2 ফেব্ৰুৱাৰী। Thus, this was celebrated as World Wetland Day। আৰু সেই 2 ফেব্ৰুৱাৰী দিনটোকে ৱেটলেণ্ড ডে হিচাপে পালন কৰা হয়। There are 3 ৰামছাৰ চাইটছ অফ নৰ্থ ইষ্ট ইণ্ডিয়া। আৰু আমাৰ নৰ্থ ইষ্টত 3খন ৰামছাৰ চাইটছ আছে। সেইকেইখন হৈছে কি? অসমত দীপৰ বিল, আৰু মণিপুৰৰ লোকটাক লেক, আৰু ত্ৰিপুৰাত কি আছে? ৰুদ্ৰসাগৰ লেক। এই 3খন আমাৰ নৰ্থ ইষ্টত থকা
ৰামছাৰ ছাইট আৰু অসমত মাত্ৰ এখন আছে কি হয় এখন আছে দীপৰ বিল আৰু গোটেই ভাৰতবৰ্ষত যদি চোৱা যায় ৰামছাৰ ছাইট কেইখন আছে 80খন আছে টোটেল আৰু সকলোতকৈ প্ৰথম ৰামছাৰ ছাইটৰ আমাৰ অসমত কি আছে আমাৰ ভাৰতবৰ্ষত কি আছিল চিল্কা লেক চিল্কা হ্ৰদ ই ক'ত আছে উৰিষ্যাত আছে আৰু কি আছিলে কেওলাদেও নেশ্যনেল পাৰ্ক কেওলাদেও নেশ্যনেল পাৰ্কখন ক'ত আছে ৰাজস্থানত আছে এই দুখনৰ কথা প্ৰায় এক্সামত সুধি থাকে যে চিল্কা লেক ক'ত আছে কোনখন ৰাজ্যত আছে বা কেওলাদেও নেশ্যনেল পাৰ্কখন কোনখন ৰাজ্যত আছে প্ৰায় সুধি থাকে কাৰণ এই দুখন ফাৰ্ষ্ট ৰামছাৰ ছাইট হয় আমাৰ ভাৰতবৰ্ষৰ ৰাবাৰ প্ৰডাকশ্যন ইন ইণ্ডিয়া ইণ্ডিয়া ইজ দ্য ফ'ৰ্থ লাৰ্জেষ্ট ৰাবাৰ প্ৰডিউচিং কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড আমাৰ ভাৰতবৰ্ষ পৃথিৱীৰ চতুৰ্থতম লাৰ্জেষ্ট ৰাবাৰ প্ৰডিউচিং কাণ্ট্ৰি হয় চতুৰ্থ আৰু ইয়াৰ তিনিটা স্থানত কোন কোন আছে দ্য লিডিং ৰাবাৰ প্ৰডিউচিং কাণ্ট্ৰিজ আৰ থাইলেণ্ড ব্ৰাজিল এণ্ড চাইনা আটাইতকৈ বেছি মানে ফাৰ্ষ্ট ৰেংকত কোন আছে থাইলেণ্ডত আটাইতকৈ বেছি ৰাবাৰ প্ৰডাকশ্যন হয় তাৰপিছত আছে ব্ৰাজিল আৰু থাৰ্ডত আছে কোন চাইনা আৰু ফ'ৰ্থত কোন আছে আমাৰ ভাৰতবৰ্ষ বা ইণ্ডিয়া ইন ইণ্ডিয়া হাইষ্ট ৰাবাৰ প্ৰডিউচিং ষ্টেট ইজ কেৰালা আমাৰ ভাৰতবৰ্ষ আটাইতকৈ বেছি ক'ত ৰাবাৰ প্ৰডাকশ্যন হয় কেৰালাত আৰু তাৰপিছতে কি আছে তামিলনাডু কেৰালা আৰু তামিলনাডুত আটাইতকৈ বেছি পৰিমাণৰ ৰাবাৰ প্ৰডাকশ্যন হয় ইন নৰ্থ ইষ্ট ত্ৰিপুৰা ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ ৰাবাৰ ত্ৰিপুৰা হেজ ডিক্লেয়াৰ্ড এজ ছেকেণ্ড ৰাবাৰ কেপিটেল অফ ইণ্ডিয়া আফটাৰ কেৰালা কেৰালাৰ পিছতে ত্ৰিপুৰাক দ্বিতীয় ৰাবাৰৰ ৰাজধানী হিচাপে ঘোষণা কৰা হৈছে দ্য ইণ্ডিয়ান ৰাবাৰ বৰ্ড ইজ চিটুৱেটেড ইন কেৰালা ভাৰতীয় যিখন ৰাবাৰ বৰ্ড আছে সেইখন ক'ত অৱস্থিত কেৰালাত কাৰণ কেৰালাত আটাইতকৈ বেছি পৰিমাণৰ যিটো ৰবৰ হয় সেয়া উৎপাদন হয় To boost the rubber plantation in Northeast, about 2 lakh hectares land has been bought under natural rubber plantation under Inroad project for 3 years. এইটো মনত ৰাখিব যে আমাৰ নৰ্থ ইষ্টত ৰাবাৰ প্ৰডাকশ্যনৰ বাবে কি এটা প্ৰজেক্ট লোৱা হৈছে সেইটো হৈছে ইনৰোড প্ৰজেক্ট নামটো হৈছে ইনৰোড প্ৰজেক্ট আৰু কিমান বছৰৰ বাবে 3 বছৰৰ বাবে ইয়াক ঘোষণা কৰা হৈছে ইণ্ডিয়াছ কেঞ্চাৰ কিউৰিং CRT বা CAR-T চেল থেৰাপি আমাৰ ভাৰতবৰ্ষত কেঞ্চাৰ বেমাৰৰ কিউৰিঙৰ বাবে এটা নতুন চেল থেৰাপি ষ্টাৰ্ট কৰিছে সেইটো হৈছে কি CRT থেৰাপি এইটো থেৰাপিটো কি হয় চাওঁ আহক আৰু এই ইণ্ডিয়াছ ফাৰ্ষ্ট ইণ্ডিজিনাছলি ডেভেলপ CAR-T থেৰাপি মানে আমাৰ ইণ্ডিয়াই নিজাকৈ এই থেৰাপিটো উদ্ভাৱন কৰিছে আৰু এই থেৰাপিটো কি হয় our blood cells include mainly 3 components RBC প্লেটিপাছ or WBC মানে আমাৰ তেজত তিনিটা প্ৰকাৰৰ কম্পোনেণ্ট থাকে সেইটা হৈছে ৰেড ব্লাড চেলছ এটা আছে প্লাজমা বা প্লেটিপাছ আৰু এটা হৈছে WBC বা হোৱাইট ব্লাড চেলছ তো RBCৰ মুখ্য কাম কি RBCয়ে কি কৰে অক্সিজেন কেৰি কৰে মানে লাংছৰ পৰা অক্সিজেন কেৰি কৰে আৰু এই প্লেটিপাছ বা প্লাজমা কি কৰে তেজ গোট মৰাত সহায় কৰে আৰু WBCয়ে কি কৰে মানে আমাৰ শৰীৰটোক মানে সুৰক্ষা প্ৰদান কৰে ইনফেকশ্যন বা বেলেগ বেমাৰৰ পৰা আৰু সেই WBC বা হোৱাইট ব্লাড চেলছত এটা কম্পোনেণ্ট থাকে সেইটো হৈছে কি লিম্ফোচাইট আৰু এই লিম্ফোচাইটে কি কৰে লিম্ফোচাইট ইজ দ্য ৰেছপন্সিবল বিহাইণ্ড ইমিউন চিষ্টেম অফ আৱাৰ বডি এণ্ড প্ৰটেক্ট আছ এগেইনষ্ট ডিজিজ কজড বাই পেথোজেন্স আৰু লিম্ফোচাইটে কি কৰে লিম্ফোচাইট ৰেছপন্সিবল হয় আমাৰ শৰীৰৰ ইমিউন চিষ্টেমৰ কাৰণে আৰু আমাৰ শৰীৰক সুৰক্ষা প্ৰদান কৰে বিভিন্ন প্ৰকাৰৰ বেমাৰৰ পৰা আৰু সেই লিম্ফোচাইটত দুই প্ৰকাৰৰ কোষ থাকে সেইটোটা হৈছে B চেল আৰু T চেল আৰু এই তাৰ পৰা T চেলটো কি কৰে এই কেঞ্চাৰ ফাইটিং চেললৈ সলনি কৰে পোনপ্ৰথমতে কি কৰে যিগৰাকী কেঞ্চাৰ ৰোগী আছে তেখেতৰ শৰীৰৰ পৰা এই T চেলটো বাহিৰ কৰি উলিওৱা হয় আৰু বাহিৰ কৰাৰ পিছত তাক কি কৰা হয় চিমেৰিক এন্টিজেন ৰেচিপ্টৰ্ছ এই CAR এইটো টেকনলজি এই T চেলটোত তেওঁলোকে সোমাই দিয়ে তাৰপিছত কি কৰে বহুত প্ৰকাৰৰ এই CRT চেলছ গ্ৰ' কৰে তাৰপিছত কি কৰে পুনৰ এই মানুহগৰাকীৰ শৰীৰত মানে পেচেণ্টগৰাকীৰ শৰীৰত এই টি চেলটো পুনৰ তেওঁলোকে সোমাই দিয়ে আৰু সেই টি চেলটোৱে কি কৰে মানে যিটো কেঞ্চাৰ কোষ আছে সেই কেঞ্চাৰ কোষটো টি চেলটোৱে মানে যুঁজ দিয়ে আৰু তাৰ ফলত কি হয় যিটো কেঞ্চাৰৰ কোষ আছে সেই কোষটো মানে ধ্বংস হৈ যায় ইয়াৰ পাছৰ টপিকটো হৈছে ভাৰত GPT Hanuman is a series of large language models which can respond in 11 Indian language up to 20 language আৰু ভাৰত GPT কি কৰিছে হনুমান বুলি এটা সিৰিজ বনাইছে লাৰ্জ লেংগুৱেজ মডেল মানে AI টাইপৰ তো ই কি কৰে 11টা ভাষাত ই ৰেছপন্স কৰিব পাৰে আৰু ইয়াক 20টা ভাষালৈও ইয়াক উন্নত কৰিব পাৰিব আৰু তাৰ ভিতৰত আছে হিন্দী তামিল মাৰাঠী এইবোৰ ভাষাত ইয়াক ব্যৱহাৰ কৰিব পাৰি It has been designed to work in 4 fields including healthcare, governments, financial service and education এই চাৰিটা ফিল্ডত এই হনুমান নামৰ এই LLM টো ইয়াক ব্যৱহাৰ কৰিব পাৰি চাৰিটা ফিল্ডত It has been built by Bharat GPT Group আৰু এই হনুমান নামৰ এই AI টো কোনে বনাইছে ভাৰত GPT বনাইছে It will be launched in next month মানে ইয়াক মাৰ্চ মাহত ইয়াক লঞ্চ কৰিব Reliance Group and IIT Bombay along with 7 engineering institutions built India's Bharat GPT AI
এই আমাৰ ভাৰতবৰ্ষৰ যিটো ভাৰত জিপিটি আছে, এই ভাৰত জিপিটি এআইটো কোনে ডেভেলপ কৰিছে? ৰিলায়েন্স গ্ৰুপ আৰু IIT বোম্বাইকে ধৰি 7টা ইঞ্জিনিয়াৰিং ইনষ্টিটিউচন লগ লাগি। গগনযান মিছন। ইট ইজ এ হিউমেন স্পেচ ফ্লাইট প্ৰগ্ৰাম কল্ড দ্য অৰ্বিটাৰ মডিউল। আৰু এই গগনযান মিছনত কি হ'ব? ই হৈছে আমাৰ ভাৰতবৰ্ষৰ প্ৰথমটো মেইন মিছন, মানে মানুহ যিটো হিউমেন মিছন হয়, মানে স্পেচত মানুহ পঠিয়াব। চিলেক্টেড 4 ইণ্ডিয়ান এষ্ট্ৰনটছ, আৰু তাৰ কাৰণে 4জন এষ্ট্ৰনটক তেওঁলোকে ঘোষণা কৰিছে, চিলেক্ট কৰিছে এই গগনযান মিছনৰ বাবে। It will circle Earth at low Earth orbit at an altitude of 300 to 400 km from Earth. GSLV Mk3 or LVM3 will be used as a launching vehicle. আৰু এই গগনযানে কি কৰিব? ল' আৰ্থ অৰ্বিটত, মানে যিটো পৃথিৱীৰ পৰা 300-400 কিলোমিটাৰ ওপৰত ই অৰ্বিটত ই ভ্ৰমণ কৰিব। আৰু ইয়াৰ যিখন লাঞ্চিং ভেহিকল, মানে কোনখন ৰকেট ইয়াক কঢ়িয়াই লৈ যাব, সেইখন হৈছে GSLV Mk3, আৰু ইয়াক কি বুলি কোৱা হয় আজিকালি? LVM3 বুলি কোৱা হয়। With the success of this mission, India will become the 4th country to send humans to space after USA, Russia and China. আৰু যদি এই গগনযান মিছনটো যদি সফল হয়, তেনেহ'লে আমাৰ ভাৰতবৰ্ষ পৃথিৱীৰ 4ৰ্থ দেশ হ'ব যিয়ে স্পেচত মানুহক প্ৰেৰণ কৰিছে। আৰু তাৰ আগতে আমেৰিকা, ৰাছিয়া আৰু চাইনা, এই 3খন দেশে মানুহক মানে পঠিয়াই থৈছে স্পেচত। আৰু আমাৰ ভাৰতবৰ্ষৰ ৰাকেশ শৰ্মা বিকাম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ইন স্পেচ when he flew the Salyut 7 স্পেচ ষ্টেচন অন সোভিয়েট স্পেচক্ৰাফ্ট। আৰু আমাৰ ভাৰতবৰ্ষৰ প্ৰথমগৰাকী স্পেচত যোৱা ব্যক্তি কোন আছিল? ৰাকেশ শৰ্মা। আৰু তেওঁ কাৰ হৈ পেলাই গৈছিলে? সোভিয়েট স্পেচক্ৰাফ্টৰ হৈ পেলাই তেওঁ স্পেচত গৈছিলে। আৰু এই গগনযান মিছনৰ কিমান এষ্টিমেটেড কষ্ট হয়? লেছ দেন 10,000 crore, মানে টোটেল ইয়াক 9,000 crore এৰাউণ্ড ইয়াক এষ্টিমেট খৰচ কৰা হ'ল। ইণ্ডিয়ান আৰ্মি ডে। ইণ্ডিয়ান আৰ্মি ডে কেতিয়া পালন কৰা হয়? জানুৱাৰী মাহৰ 15 তাৰিখে। প্ৰত্যেক বছৰে জানুৱাৰী মাহৰ 15 তাৰিখে ইয়াক পালন কৰা হয়। দ্য ফাৰ্ষ্ট ইণ্ডিয়ান কমাণ্ডাৰ ইন চিফ অফ ইণ্ডিয়ান আৰ্মি ৱাজ জেনেৰেল KM কাৰিয়াপ্পা। আৰু আমাৰ ভাৰতবৰ্ষৰ প্ৰথমগৰাকী আৰ্মিৰ চিফ অফ ইণ্ডিয়ান আৰ্মি আছিলে কোন? KM কাৰিয়াপ্পা। আৰু তেওঁ আমাৰ ভাৰতবৰ্ষৰ প্ৰথম ফিল্ড মাৰ্শ্বেল আছিলে। ফিল্ড মাৰ্শ্বেল মানে হৈছে আমাৰ ইণ্ডিয়ান আৰ্মিৰ আটাইতকৈ হাইষ্ট পজিশ্যন, তাক ফিল্ড মাৰ্শ্বেল বুলি কোৱা হয়। From 15 January 1949, which is celebrated as Indian Army Day. 1949 চনৰ 15 জানুৱাৰীৰ পৰা প্ৰত্যেক বছৰে ইয়াক আৰ্মি ডে হিচাপে পালন কৰা হৈছিলে। It is the birth anniversary of Field Marshal KM কাৰিয়াপ্পা। আৰু তেওঁৰ এই KM কাৰিয়াপ্পাৰ যিটো জন্ম দিৱস, তেতিয়া সেই 15 জানুৱাৰী দিৱসটো তেতিয়াৰ পৰা পালন কৰে। The present Indian Army Chief was মনোজ পাণ্ডে। বৰ্তমান ইণ্ডিয়ান আৰ্মিৰ যিগৰাকী চিফ হয়, তেওঁ কোন হয়? মনোজ পাণ্ডে। আৰু প্ৰেজেণ্ট CDS, মানে চিফ অফ ডিফেন্স ষ্টাফ, তিনিওটা যিটো আমাৰ ভাৰতবৰ্ষৰ ইণ্ডিয়ান আৰ্মি, ইণ্ডিয়ান নেভি আৰু ইণ্ডিয়ান এয়াৰফৰ্চ, এই তিনিটাৰ যিজন হেড হয়, তেওঁ কোন হয়? অনিল চৌহান। আৰু কি বুলি কোৱা হয়? CDS বুলি কোৱা হয়। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি কিছুমান সৰু সুৰা ভুল ভ্ৰান্তি থাকে, তেনেহ'লে আপোনালোকে কমেণ্টত জনাব। ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।